নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আৰআৰবি গ্ৰুপ ডি এনটিপিসি এক্সাম 2025ৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। আজি এই ভিডিঅ'টোত 40টা কুৱেশ্যন দিয়া আছে। 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেন্ট বক্সত জনাই দিব। তো ব্লগচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, পৃথিৱীত কিমানখন মহাসাগৰ আছে? পৃথিৱীত কিমানখন মহাসাগৰ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5খন। পৃথিৱীত 5খন মহাসাগৰ আছে। নেক্সট কুৱেশ্যনৰ তাত 2 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীত কিমানখন মহাদেশ আছে? পৃথিৱীত কিমানখন মহাদেশ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7খন। পৃথিৱীত 7খন মহাদেশ আছে। নেক্সট কুৱেশ্যনৰ তাত 3 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এছিয়া। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ। নেক্সট কুৱেশ্যনৰ তাত 4 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যনৰ তাত 5 নম্বৰ কুৱেশ্যনটো সুধিছে, সৌৰজগতত কিমানটা গ্ৰহ আছে? সৌৰজগতত কিমানটা গ্ৰহ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8টা। সৌৰজগতত 8টা গ্ৰহ আছে। নেক্সট কুৱেশ্যনৰ তাত 6 নম্বৰ কুৱেশ্যনটো সুধিছে, শনি গ্ৰহত কিমানটা চন্দ্ৰ আছে 2022ত? শনি গ্ৰহত কিমানটা চন্দ্ৰ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 82টা। শনি গ্ৰহত 82টা চন্দ্ৰ আছে। নেক্সট কুৱেশ্যনৰ তাত 7 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন আছিল? পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তক্ষশিলা বিশ্ববিদ্যালয়। পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় আছিল তক্ষশিলা বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনৰ তাত 8 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা পৃথিৱীৰ প্ৰথম দেশ কোনখন? মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা পৃথিৱীৰ প্ৰথম দেশ কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাছিয়া। মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা পৃথিৱীৰ প্ৰথম দেশ হৈছে ৰাছিয়া। নেক্সট কুৱেশ্যনৰ তাত 9 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন? মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰি গেগৰিন। মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি আছিল ইউৰি গেগৰিন। নেক্সট কুৱেশ্যনৰ তাত 10 নম্বৰ কুৱেশ্যনটো সুধিছে, চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন? চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰীয়। নেক্সট কুৱেশ্যনৰ তাত 11 নম্বৰ কুৱেশ্যনটো সুধিছে, চন্দ্ৰলৈ অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল? চন্দ্ৰলৈ অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নীল আৰ্মষ্ট্ৰং। চন্দ্ৰলৈ অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি আছিল নীল আৰ্মষ্ট্ৰং। নেক্সট কুৱেশ্যনৰ তাত 12 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাকাশলৈ উপনীত হোৱা ভাৰতৰ প্ৰথম ব্যক্তি কোন আছিল? মহাকাশলৈ উপনীত হোৱা ভাৰতৰ প্ৰথম ব্যক্তি কোন আছিল সুধিছে।
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাকেশ শৰ্মা মহাকাশলৈ উপনীত হোৱা ভাৰতৰ প্ৰথম ব্যক্তি আছিল ৰাকেশ শৰ্মা নেক্সট কুৱেশ্যনৰ তাত 13 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰা দেশ কোনখন বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰা দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চীন বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰা দেশ হৈছে চীন দেশ নেক্সট কুৱেশ্যনৰ তাত 14 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সনাতন ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম হৈছে সনাতন ধৰ্ম নেক্সট কুৱেশ্যনৰ তাত 15 নম্বৰ কুৱেশ্যনটো সুধিছে পাৰমাণৱিক বোমা পেলোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন পাৰমাণৱিক বোমা পেলোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি হিৰোশ্বিমা পাৰমাণৱিক বোমা পেলোৱা পৃথিৱীৰ প্ৰথম দেশ হৈছে হিৰোশ্বিমা নেক্সট কুৱেশ্যনৰ তাত 16 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ প্ৰথমখন কিতাপ মুদ্ৰণ কৰা দেশ কোনখন পৃথিৱীৰ প্ৰথমখন কিতাপ মুদ্ৰণ কৰা দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চীন পৃথিৱীৰ প্ৰথমখন কিতাপ মুদ্ৰণ কৰা দেশ হৈছে চীন দেশ নেক্সট কুৱেশ্যনৰ তাত 17 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীমাও বান্দাৰানাইক বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল শ্ৰীমাও বান্দাৰানাইক নেক্সট কুৱেশ্যনৰ তাত 18 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ কোনখন পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টকিঅ' পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ হৈছে টকিঅ' নেক্সট কুৱেশ্যনৰ তাত 19 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অষ্ট্ৰেলিয়া পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ হৈছে অষ্ট্ৰেলিয়া মহাদেশ নেক্সট কুৱেশ্যনৰ তাত 20 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ হৈছে ৰাছিয়া দেশ 2023 চনৰ এছিয়া কাপ কোন দেশে জয়লাভ কৰিছিল 2023 চনৰ এছিয়া কাপ কোন দেশে জয়লাভ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত 2023 চনৰ এছিয়া কাপ ভাৰত দেশে জয়লাভ কৰিছিল নেক্সট কুৱেশ্যনৰ তাত 2 নম্বৰ কুৱেশ্যনটো সুধিছে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1962 চনত গুৱাহাটী নেহেৰু ষ্টেডিয়াম 1962 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনৰ তাত 3 নম্বৰ কুৱেশ্যনটো সুধিছে নৰনাৰায়ণৰ বায়েকজনৰ নাম কি আছিল নৰনাৰায়ণৰ বায়েকজনৰ নাম কি আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিলাৰয় নৰনাৰায়ণৰ বায়েকজনৰ নাম আছিল চিলাৰয় নেক্সট কুৱেশ্যনৰ তাত 4 নম্বৰ কুৱেশ্যনটো সুধিছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি মহামাণিক্য মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল মহামাণিক্য নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে আহোমসকলৰ বিবাহ পদ্ধতিটোক কি বুলি জনা যায় আহোমসকলৰ বিবাহ পদ্ধতিটোক কি বুলি জনা যায় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চকলং আহোমসকলৰ বিবাহ পদ্ধতিটোক চকলং বুলি জনা যায় নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয় অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট জিলাক কোৱা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাগিৰোড অসমৰ ৰেচম শিল্প কাৰখানা জাগিৰোডত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ বৈভৱ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হৈছিল অসমৰ বৈভৱ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2021 চনত অসমৰ বৈভৱ বঁটা প্ৰথমবাৰ 2021 চনত প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে 2022 চনত ডক্টৰ তপন শইকীয়াক কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল 2022 চনত ডক্টৰ তপন শইকীয়াক কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্বাস্থ্যসেৱা আৰু জনসেৱা 2022 চনত ডক্টৰ তপন শইকীয়াক স্বাস্থ্যসেৱা আৰু জনসেৱা ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সমুদ্ৰখৰি লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম হৈছে সমুদ্ৰখৰি নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে ভূমিকম্প প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিছমগ্ৰাফ ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম হৈছে চিছমগ্ৰাফ নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া উপন্যাস মহাৰথীৰ ৰচক কোন অসমীয়া উপন্যাস মহাৰথীৰ ৰচক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰসাদ শইকীয়া অসমীয়া উপন্যাস মহাৰথীৰ ৰচক হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে এআইৰ সম্পূৰ্ণ ৰূপ কি এআইৰ সম্পূৰ্ণ ৰূপ কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এআইৰ সম্পূৰ্ণ ৰূপ হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেনেভা
বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম কি? ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যনৰ তাত 17 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন চহৰে আয়োজন কৰিব এৰো ইণ্ডিয়া 2025? কোনখন চহৰে আয়োজন কৰিব এৰো ইণ্ডিয়া 2025 সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেংগালুৰু। বেংগালুৰু চহৰে আয়োজন কৰিব এৰো ইণ্ডিয়া 2025। নেক্সট কুৱেশ্যনৰ তাত 18 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৱাশ্বিংটন। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 19 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? ভাৰতৰ কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1858 চনত। ভাৰতত 1858 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল। নেক্সট কুৱেশ্যনৰ তাত 20 নম্বৰ কুৱেশ্যনটো সুধিছে উষ্ণতাৰ এছআই একক কি? উষ্ণতাৰ এছআই একক কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেলভিন। উষ্ণতাৰ এছআই একক হৈছে কেলভিন।